যিসকলে মিয়ালেণ্ড বিচাৰি আছে তেওঁলোক বাংলাদেশলৈ গুচি যাওক বাংলাদেশ আপোনালোকৰ কাৰণে সম্পূৰ্ণৰূপে মিয়ালেণ্ড হয় মিয়া ভূমি হয় বাংলাদেশ পাকিস্তান সৌদিয়া ইৰাণ ইৰাক কুৱেইট য়ামান ঠিক আছে এইবোৰ সব মিয়ালেণ্ড হয় মিয়ালেণ্ডৰ অভাৱ নাই নহয় যিসকলক লাগে তেওঁলোক বাংলাদেশলৈ গুচি যাওক এই অসমৰ সভ্যযোগ্য আৰু শিক্ষিত সচেতন মুছলমানক আপোনালোকে লজ্জানত নকৰিব আপোনালোকৰ উলুটা পুলুটা কথাৰ বাবে আমি সদায় লজ্জানত হৈছো আমি সদায় লাজ পাইছো আৰু আমাৰ মান সন্মান বোলা বস্তুটো সম্পূৰ্ণ শেষ হৈ গ'ল এই আপোনালোকৰ কিছুমান এইবোৰ অভদ্ৰ আচৰণ আৰু এনেকুৱা তৰল মন্তব্যৰ বাবে যিসকলক লাগে তেওঁলোক বাংলাদেশলৈ গুচি যাওক একদম ধুনীয়াকে গুচি যাওক আপোনালোকে কোনো আপোনালোকক নৰখায় সকলোৱে ভাল পাব তাতে গৈ পেলাই মিয়ালেণ্ড বনাওক আৰু কিবা লেণ্ড বনাওক ঠিক আছে উদ্ভণ্ডালি কৰক ধৰ্মৰ নামত কৰক ঠিক আছে তাতে গৈ পেলাই যিমান কূটনীতি আছে কৰি ফুৰক যিমান দুৰ্নীতি আছে কৰি ফুৰক যিমান লেতেৰা কৰ্ম আছে কৰি ফুৰক নগ্ন নাচ নাচি ফুৰক ঠিক আছে 10 জনীকে বিয়া পাতি ফুৰক 50টাকৈ ল'ৰা ছোৱালী জন্ম দিয়ক যেতিয়া মন যায় তেতিয়াই তালাক দিব যেতিয়া মন যায় তেতিয়াই বিয়া পাতিব বাল্য বিবাহ কৰিব আছে বাংলাদেশত গৈ পেলাই মিয়ালেণ্ড বনাই তাতে কৰি লওক বহু বিবাহ কৰিব আছে বাংলাদেশত গৈ পেলাই মিয়ালেণ্ড বনাই তাতে কৰি লওক ঠিক আছে আৰু যদি কিবা আৰু আছে আশা লেতেৰা আশা সেই গোটেই লেতেৰা আশাবোৰ বাংলাদেশত গৈ পেলাই কৰক বাংলাদেশ আপোনালোকৰ কাৰণে পবিত্ৰ ভূমি হয় বাংলাদেশ আপোনালোকৰ কাৰণে পবিত্ৰ মিয়ালেণ্ড হয় সেই বাংলাদেশত গৈ পেলাই প্ৰতিটো কথাই আপোনালোকে প্ৰতিটো কামে কৰিব পাৰিব তাত সব মুকলি হৈ আছে তাৰ ৰাস্তা মুকলি আপোনালোকৰ কাৰণে কিন্তু এই ভাৰতৰ পবিত্ৰ ভূমিত না বাল্য বিবাহ কৰিব পাৰিব না বহু বিবাহ কৰিব পাৰিব না তালাক দিব পাৰিব ঠিক আছে ইয়াত নোৱাৰে ইয়াত এইখন পবিত্ৰ ভূমি হয় এখন মিয়ালেণ্ড নহয় এইবোৰ মিয়ালেণ্ডৰ নিয়ম হয় মিয়ালেণ্ডৰ নিয়ম হৈছে বাল্য বিবাহ কৰিব লাগে সৰু সৰু ছোৱালীয়ে বিয়া পাতিব লাগে আৰু 4 জনী 5 জনী 10 জনী 20 জনী মান বিয়া পাতিব লাগে এজনী বিয়া পাতি তালাক দিব লাগে আৰু এজনী বিয়া পাতিব লাগে আৰু এজনী বিয়া পাতি তালাক দিব লাগে আৰু এজনী বিয়া পাতিব লাগে আৰু এজনী বিয়া পাতিব লাগে তাৰপিছত তালাক দিব লাগে কুকুৰ মেকুৰীৰ দৰে ল'ৰা ছোৱালী জন্ম দিব লাগে জন্ম দি পেলাই যতে ততে এৰি দিব লাগে এইবোৰ হৈছে মিয়ালেণ্ডৰ কাম আৰু তেনেকুৱা মিয়ালেণ্ড বাংলাদেশ হয় ভাৰতবৰ্ষত এনেকুৱা মিয়ালেণ্ড নহয় হেহে যিসকলে মিয়ালেণ্ড বিচাৰিছে বাংলাদেশ যাবগে আমি আপোনালোকক ফুলৰ মালা দি ধুনীয়াকে আপোনালোকক বিদায় দি দিম অসমৰ পৰা ভাৰতৰ পৰা বাংলাদেশত গৈ পেলাই বহুত কামে কৰিব পাৰিব যিবোৰ আপোনালোকে অসমত কৰিব পৰা নাই আপোনালোকৰটো বহুত ঝামেলা হৈ আছে না ইয়াত যেতিয়াই মন যাব তেতিয়াই বিয়া পাতিব মন যায় এটাতো অসমত থাকি ভাৰতত থাকিতো আপোনালোকে বিয়াখন পাতিব পৰা নাই ন অসুবিধা হৈছে নাই কক বহুত অসুবিধা হৈছে ন এটাতো বহুত ডাঙৰ সমস্যা হৈছে অসমত থাকিতো বাৰে বাৰে বিয়া পাতিব নোৱাৰে মাইকী এজনীক মাৰপিট কৰি খেদাই দি পেলাই বেলেগ এজনী মাইকী আনিব পৰা নাই কিয়া অসম চৰকাৰেতো দিয়া নাই ইমান অসুবিধা হৈছে বাংলাদেশততো এইবোৰ নহয় অসুবিধা তাত গৈ পেলাই যিমান মন যায় মাইকী মানুহ ৰাখক 4 জনী 5 জনীকে ৰাখক ইয়াতেতো এতিয়া শুনিছো 2টা সন্তান বা 3টা সন্তানতকৈ বেছি হলে চৰকাৰী চাকৰিয়ে বুলি নাপায় তেনেকুৱা নিয়মো বনাইছে বুলি মই শুনিছো মই নাজানো আছে নে নাই তেনেকুৱা নিয়ম তো বাংলাদেশত সেইটো প্ৰবলেম নাই বাংলাদেশত আপুনি 20টা 50টা মান ল'ৰা ছোৱালী জন্ম দিয়ক আপুনি চৰকাৰী চাকৰি পাই যাব তাতে গতিকে কিমান সুবিধা বাংলাদেশত ভাবি চাই লওক আপোনালোকে বাংলাদেশৰ চৰকাৰখন হৈছে লুঙি টুপি চৰকাৰ গতিকে লুঙি টুপি চৰকাৰ যেতিয়া তাততো আপুনি সব পাই যাব বুজি পাইছে নাই লুঙি টুপি চৰকাৰ গতিকে তাতে সব পাই যাব কথাখিনি মনত ৰাখিব আপোনালোকে অলপ আগৰ লাইভটো অলপ ডিস্টার্ব হৈ গৈছিলে কাট খাই গৈছিলে ঠিক আছে নে বাংলাদেশত গৈ 3 তালাক দিয়ক বাংলাদেশত গৈ 5 জনী বিয়া পাতক বাংলাদেশত গৈ 20টা সন্তান জন্ম দিয়ক আপোনালোকক তেওঁলোকে আৰু মোস্ট ওয়েলকাম কৰিব मजा ये है ना भाई अपना आदमी ये अपना आदमी है जो 4-5 शादी करेगा 50 ठो बच्चा पैदा करेगा ये ना अपना आदमी है ये ना है सच्चा मुसलमान এটা বাংলাদেশত গৈ কৰিব কাৰণ বাংলাদেশ তেনেকুৱা জায়গায় হয়
অসমত মিয়ালেণ্ডৰ কথা কৈ পেলাই যোগ্য মুছলমানক আপোনালোকে কেতিয়াও লজ্জানত নকৰিব আৰু এই আন্দোলন কৰি ফালতুমি অসমত নকৰিব আপোনালোকে চৰকাৰী মাটি কব্জা কৰিছে চৰকাৰে ঘৰ ভাঙি দিছে কথা ফিনিশ কথা শেষ চৰকাৰী মাটি কব্জা কৰিছিলে চৰকাৰে মাটি ঘূৰাই লৈ লৈছে ইয়াতে কোনো আন্দোলন হ'ব নালাগে ইয়াত যিবিলাকে আন্দোলন কৰে গোটেইবিলাকক খেদি দিব লাগে গোটেইবিলাকক হয় জেলত ভৰাব লাগে চৰকাৰে নহয় গোটেইবোৰক বাংলাদেশত খেদিব লাগে যিবোৰে আন্দোলন কৰিব এইবোৰ কথাত গোটেই আন্দোলন বন্ধ কৰি দিব লাগে যেনেকে মই চৰকাৰখনক ধন্যবাদ জনাম এই চৰকাৰখন অহাৰ পিছত এই আলফা সালফা আৰু কিবা কিবি উগ্ৰপন্থী যিবোৰ এটেক আছিলে এইবোৰ নাইকিয়া হৈ গৈছে আমাৰ অসমত নাই অসম বন্ধটো নাই আমি এটা সময়ত কিন্তু আপোনালোকৰ মনত পৰে নে অসম বন্ধ বহুত আছিলে সপ্তাহ পাৰ নহওঁতেই অসম বন্ধ আলফা বন্ধ সেইবোৰ গ'ল দিন সেইবোৰ আমি এটা বহুত দিনৰ পৰা 10 বছৰ বা 15 বছৰ পৰা নুশুনা হলোগে অসম বন্ধৰ কথা হয় নহয় কক অসম বন্ধ আলফা বন্ধ শুনিছেনে আপোনালোকে এতিয়া মই নিজে এবাৰ আজিৰ পৰা প্ৰায় এই আপোনাৰ সেই কংগ্ৰেছৰ দিনৰ কথা কৈছো সেই তেতিয়া মই নিজে আমাৰ দৰং পাৰ হৈ পেলাই এই আপোনাৰ মংগলদৈ ৰোডেৰে গুৱাহাটী গৈ আছিলো দিনত গুলিয়াগুলি হৈছে তাত দিনত গুলিয়াগুলি হৈছে মই নিজে সাক্ষী গুলিয়াগুলি হৈ আছিলে মংগলদৈ ফালে এই আপোনাৰ ইয়াতে ক'ৰবাত বিটিআৰ কিবা কিবি পৰে ন এইবোৰ মই বুজি নাপাওঁ বেছি ঠিক আছে তাতে ক'ৰবাত গুলিয়াগুলি হৈ আছিলে মংগলদৈ ৰোডত মই নিজে ইয়াৰ সাক্ষী মই নিজে পাইছো কিন্তু আজি বহু দিনৰ পৰা এইবোৰ বস্তু অসমত বন্ধ হৈ আছে অসম বন্ধ নাই আলফা বন্ধ নাই কোনো ঘেণ্টাৰ বন্ধ নাই মইতো পোৱাই নাই কিয়া যোৱা 7-8 বছৰে মই অসমত আছো মই এদিনো অসম বন্ধ পোৱা নাই কিয়া তাৰ আগত এই তেজপুৰ বন্ধ এই বোলে গহপুৰ বন্ধ এই বোলে আপোনাৰ নগাঁও বন্ধ এই বোলে আপোনাৰ দৰং বন্ধ এই বোলে আপোনাৰ বোলে মংগলদৈ বন্ধ মানে এটা এৰিয়া বন্ধ হৈ থাকে গাড়ী যাব নোৱাৰে জানেনে আগতে এটা সময়ত মই পঢ়া শুনা কৰাৰ অৱস্থাটো প্ৰায় 15 বছৰ মানৰ কথা হৈছে চাগে তেতিয়া কথা কৈছো মই তেতিয়া মোৰ পাৰ্সোনেল কাৰ নাছিলে মই পঢ়ি আছিলো তেতিয়া আমি মানে লাইন বাছেৰে যাব লাগে ন ডে যেটো সুপাৰ আছে ডে সুপাৰত আমি যাওঁ গুৱাহাটী যাবলৈ হলে তো এই সুপাৰ বিলাকত যেতিয়া যাওঁ তেতিয়া বোলে আগত বোলে ৰাস্তা বন্ধ কিহৰ বন্ধ বোলে আলফা বন্ধ দিছে আৰু বোলে কিবা দল সংগঠনে বন্ধ মাৰি থৈ দিছে যাব নোৱাৰি তেনেকুৱা কিমান বাৰ হৈছে আমাৰ লগত সেই অসম বন্ধ সেই আলফা বন্ধ সেই বন্ধবোৰ অসমত নাই কাৰণ যেনেকে দেশ চলাব লাগে তেনেকে দেশখন চলাই গৈ আছে কোনোবাই কিয় নাই কত কি হৈছে মই একো নাজানো কিন্তু আমি ৰাস্তা ঘাটেৰে গলে প্ৰমাণ পাই আছো আমাৰ চকুৰ সন্মুখত দেখিছো অসম বন্ধ নাই যদি অসম বন্ধ নাই তাৰ মানে শান্তি আছে অসমত এতিয়া ঝামেলা লাগিছে অসমত খালি এই কেইটামান সংখ্যালঘু দল সংগঠন ইহঁতক অতি শীঘ্ৰে অসম চৰকাৰে অতি শীঘ্ৰে তেওঁলোকক হয় জেলত ভৰক আৰু নহয় গোটেইকিটাক কি ব্যৱস্থা কৰিব লাগে এই আন্দোলন যাতে অসমত নহয় আন্দোলন হলেও জাতিৰ কাৰণে হ'ব লাগিব বৃহৎ অসমীয়া জাতিৰ কাৰণে অসমীয়া সভ্যতা সংস্কৃতিৰ কাৰণে আন্দোলন হ'ব লাগে অন্য কোনো কাৰণতে আন্দোলন কৰিব দিব নালাগে আন্দোলন যেতিয়ালৈকে অসম চৰকাৰে বন্ধ কৰিব নোৱাৰিব তেতিয়ালৈকে সম্পূৰ্ণৰূপে অসম চৰকাৰ সফল হ'ব নোৱাৰিব সম্পূৰ্ণৰূপে শান্তি প্ৰতিষ্ঠা কৰিবলৈ কাৰণে সক্ষম হ'ব নোৱাৰিব আন্দোলন বন্ধ কৰিব লাগিব আন্দোলন বন্ধ কৰক সব ঠিক হৈ যাব গতিকে যিদৰে মই অসম চৰকাৰক অনুৰোধ জনাম এই দল সংগঠন বিলাকক আৰু লিডাৰ বিলাকক ভৰাই দিব লাগে এই লিডাৰ বিলাক হৈছে মেন ইহঁতৰ তেল খৰচা তেল পানীৰ খৰচাৰ কাৰণে বুজি পাইছেনে অলপ তেল পানীৰ খৰচা লাগেতো চলিবলৈ কাৰণে কাম কাজ নাই অলপ তেল পানী খৰচাৰ উলিয়াবলৈ কাৰণে ইহঁতে আন্দোলন কৰে দিল্লী যাব বোম্বাই যাব সেলফি ল'ব ফ্লাইটে যাব ফালতুমি কৰিব বুজি পাইছে নাই কেতিয়াওতো গৈ পোৱা নাই ফ্লাইটত উঠি পোৱা নাই কেতিয়াও কিন্তু এই সংগঠনৰ টকাৰে গৈ পেলাই সিহঁতে ফুৰি আহে বুজি পাইছেনে গতিকে এই মানুহখিনিক যেতিয়ালৈকে অসম চৰকাৰে কণ্ট্ৰলত ল'ব নোৱাৰিব তেতিয়ালৈকে আমাৰ অসম শান্তি নহ'ব আজি সবেই বেছিভাগ আপোনাৰ শিক্ষিত মানুহে উচ্ছেদক সমৰ্থন কৰি আছে কিন্তু এই কিছুমান আন্দোলন কৰি এই মানুহক উচতনি দি ফুৰিছে দিনে ৰাতিয়ে প্ৰমাণ পাই আছো বাংলাদেশীৰ দিনে ৰাতিয়ে বাজি আছে নিউজৰ বাংলাদেশীৰ
বাংলাদেশী ধৰা পৰিছে, অমুক ধৰা পৰিছে, তমুক ধৰা পৰিছে, ইয়াত পৰিছে, তাত পৰিছে, দিনে ৰাতিয়ে বাজি আছে। তাৰ পিছতো চালা ইহঁতি আন্দোলন নেৰে। তাৰ পিছতো সিহঁতক কি কৰি আছে? বচাবলৈ কাৰণে চেষ্টা কৰি আছে এই দল সংগঠনবিলাক। অসমত সংখ্যালঘু সমাজৰ অশান্তিৰ কাৰণ হৈছে দল সংগঠনসমূহ। বৰ্তমান অসমত সংখ্যালঘু সমাজৰ মেইন অশান্তিৰ কাৰণ হৈছে দল সংগঠনসমূহ। এই সংখ্যালঘু দল সংগঠনবিলাকে অশান্তি সৃষ্টি কৰি আছে। ইয়াৰ আগতে মোল্লাবিলাকে কৰিছিলে। মোল্লাবিলাকেতো কৰিলেই যি কৰিব লাগে। এতিয়া দল সংগঠন লাগি গৈছে অসমত সংখ্যালঘু সমাজক ধ্বংস কৰিবলৈ কাৰণে। চামচাগিৰিত লাগিছে। চৰকাৰী মাটি কব্জা কৰা মানুহৰ চামচাগিৰি কৰে তেওঁলোকে। চৰকাৰী মাটি কব্জা কৰিছে, তেওঁলোকৰ লগত গৈ দালালি কৰি আছে বহি বহি। তেওঁলোকক সমৰ্থন কৰি আছে গৈ পেলাই। ডিচিক এপ্লাই কৰিব কৈছিলে মুখ্যমন্ত্ৰীয়ে। ডিচিক কিয় এপ্লাই নকৰে? সেই মানুহখিনি বহি কান্দি থাকি গেলে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈছিলে, যদি আপুনি ভূমিহীন ব্যক্তি হয়, আপোনাৰ যদি মাটি নাই, তো আপুনি ডিচিক এপ্লাই কৰক। ডিচিক এপ্লাই কৰা বাদ দি এই নেতা কেইটামানক লগত লৈ আন্দোলন কৰিব ইহঁতি। মানে কি যে কৰিব মন যায়। মাটি বাৰী নাই, ডিচিক এপ্লাই কৰিব লাগে, সেইটো বাদ দি পেলাই আন্দোলন কৰে ইহঁতি। আৰে অসমৰ শ্ৰদ্ধাৰ ৰাইজ, আৰে এইবিলাকৰ মন মাথা মগজু নাই, এইবোৰ দালাল। আৰে আপোনালোকৰটো আছে। আপোনালোকৰ ঘৰ বাৰী যদি ভাঙি দিছে, আপোনালোকে ডিচিক এপ্লাই কৰি এক কথাকে মাটি কেলে নলয়? সেইটোহে চিন্তা কৰিব লাগে, সেইটোহে মাথা মাৰিব লাগে। সেইটোত মাথা মাৰা বাদ দি পেলাই এই দল সংগঠনৰ উচতনিত আহি পেলাই আন্দোলন কৰি ফুৰে। পাৰিব দিবলৈ দল সংগঠনে আপোনালোকৰ ঘৰ বাৰী মাটি বাৰী ঘূৰাই? পাৰিব এক কথাকে মাতি দিবলৈ? আজিলৈকে পাৰিলে? গৰু খুঁটিত উচ্ছেদ হল, পাৰিলে এক কথা মাতি দিবলৈ? পাৰিলে? দল সংগঠনে একো দিব নোৱাৰে আপোনালোকক। দল সংগঠনে একো দিব নোৱাৰে, আপোনালোকৰ ভৱিষ্যত অন্ধকাৰ কৰি আছে। যিসকলৰ মাটি বাৰী নাই, যিসকল ভূমিহীন ব্যক্তি, আপোনালোকে ডিচিক এপ্লাই কৰক। আপোনালোকৰ বিধায়কক লগ কৰক আৰু চৰকাৰে যিটো এক কথাকে মাটি দিম বুলি কৈছে সেই মাটি লওক। এইটো কৰক। এইবোৰ বাদ দি পেলাই এই দল সংগঠনৰ লগত দৌৰা দৌৰি কৰিলে একো বিচাৰি নাপায়, একো আপোনালোকে নাপায়। যিমান এইবোৰ কৰিব সিমানে উচ্ছেদ হ'ব, সিমানে আপোনালোকৰ ঘৰ বাৰী ভাঙি আপোনালোকক খেদাব ইয়াৰ পৰা। বুজি পাইছেনে শ্ৰদ্ধাৰ ৰাইজ? এই মিয়ালেণ্ড, নাগালেণ্ড আৰু থাইলেণ্ড এইবোৰৰ সপোন বাদ দিয়ক। ঠিক আছে? এইবোৰৰ সপোন বাদ দি পেলাই চৰকাৰে যে দিব এক কথা মাটি, সেইটো কাৰণে এপ্লাই কৰক আপোনালোকে। মই আপোনালোকক অনুৰোধ জনাই আছো, কোনো ধৰণৰ আন্দোলন নাযাব। এক কথা মাটিৰ বাবে চৰকাৰ আপুনি ডিচিক লগ কৰক গৈ পেলাই। বুজি পাইছেনে শ্ৰদ্ধাৰ ৰাইজ? এই মিয়ালেণ্ডৰ চক্কৰত নপৰিব, ডিচিক এপ্লাই কৰক। এগৰাকী বাইদেৱে ভাল লিখিছে, ডিচিক এপ্লাই কেনেকৈ কৰিব? তেওঁলোকৰ আইডেণ্টিটি ডকুমেণ্ট যে ফ্ৰড হয়, মানে সেইটোৱে কথাটো। সেইটোতো আৰু সেইটো তেওঁলোকৰ কথা, কিন্তু চৰকাৰে যিটো নিয়ম বান্ধি দিছে সেইটোতো একদম ঠিক আছে। ডিচিক এপ্লাই কৰিব দিছে, ডিচিক এপ্লাই কৰক। এপ্লাই কৰি পেলাই তেওঁলোকৰ মাটি ল'ব আছে লওক। এতিয়া তেওঁলোকৰ আইডেণ্টিটি যদি তেওঁলোকৰ ফেক হয়, বা তেওঁলোকৰ নামত যদি বেলেগ জেগাত মাটি আছে, এইটো তেওঁলোকেতো মাটি নাপায় না। সেই মানুহখিনিক কোনে লগ দি আছে? এই দালাল, এই সংগঠনৰ দালালবোৰে। এই সংগঠনৰ দালালবোৰেও জানে যে এওঁলোকৰ নামত কৰবাত নহয় কৰবাত মাটি আছে, এওঁলোক ভূমিহীন নহয়। এই দালালবোৰে সেই মানুহখিনিক গোটাই ল'ব, গৈ পেলাই বহিব তাতে, খুব কান্দিব, এজনে আনজনক ধৰি পেলাই কান্দিব, হু 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 হা হা কান্দিব। কান্দি পেলাই সেইবোৰ ভিডিঅ' ভাইৰেল কৰি পেলাই আমাক লজ্জানত কৰে। আৰে এক কথাকে মাতি দিব, যা না চালা ডিচিৰ ওচৰত যা না, যা। কান্দিব আহিছে, যা এক কথাকে মাতি লগে ডিচিৰ পৰা, যা।
এক কথাকে মাতি দিব সেইটো নালাগে হেতি হু হু হা 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 কান্দিব হেতি যতে ততে ঘূৰি ফুৰি সহ্যৰ এটা সীমা থাকে ডেইলি নতুন নতুন কিবা কিবি কাণ্ড ডেইলি নতুন নতুন কিবা কিবি কাণ্ড মানুহে আৰু কিমান সহ্য কৰিব আজি এইটো কালি সেইটো পুৰহি সেইটো আৰে এতিয়া মিয়া লেণ্ড ওলাইছে সিহঁতি লাজ নাই নামাজ পঢ়িবলৈ বেলেগৰ মাটি কব্জা কৰি নামাজ পঢ়ে লাজ থাকিব লাগিব কোৰাণে এইবোৰ শিকাইছে হযৰত মহম্মদে এইবোৰ শিকাইছে নেকি আমাক হযৰত মহম্মদে এইবোৰ শিকাইছে নেকি আমাক বেলেগৰ মাটি কব্জা কৰি দখল কৰি নামাজ পঢ়া বেলেগৰ মাটি কব্জা কৰি দখল কৰি টুপি পিন্ধি ফুৰা এইবোৰ শিকাইছে নেকি হযৰত মহম্মদে আমাক মোক গালি পাৰিছিলে ন এতিয়া ঘৰ বাৰী যে ভাঙি আছে চৰকাৰে এতিয়া কি কৰিবা মইতো ভাল কথা বুজাইছিলো তোমালোকক সবকে ভালকে বুজাইছিলো ভালকে বুজাইছিলো যে অসমত থাকি অসমীয়া হোৱা আগতে মুছলমান পিছত হবা অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক আকোৱালি লোৱা আৰবিয়ান সভ্যতা সংস্কৃতি কলা কৃষ্টিক আকোৱালি নলবা ভাৰতীয় যিটো আমাৰ সভ্যতা আছে হেতুক নিজৰ কৰি লোৱা পাকিস্তানী বাংলাদেশী সভ্যতা সংস্কৃতিক নিজৰ কৰি নলবা মই বাৰে বাৰে বুজাইছিলো অসমত বা ভাৰতত থাকি নমস্কাৰ কোৱা এই আসসালামু আলাইকুম লৈ দৌৰিব নালাগে কাৰণ আসসালামু আলাইকুম আৰবিয়ান সভ্যতা সংস্কৃতিৰ লগত জড়িত বস্তু হয় ভাৰতৰ লগত জড়িত বস্তু নহয় কোৰাণো বুজিব পাৰিব লাগিব হাদিসো বুজিব পাৰিব লাগিব আমি ভাৰতবৰ্ষত থাকি যেতিয়া আমি আৰবক এৰা নাই ভাৰতবৰ্ষত থাকি যেতিয়া আমি আৰবিয়ান চিন্তাধাৰাখিনি ভাৰতত বিয়পাই ফুৰিছো তেতিয়াহ'লে আমাক খেদাবই ন খেদাব নে নেখেদাব কওক গতিকে এই মানুহখিনিয়ে নুবুজে কেতিয়াও কাৰণ এই মানুহখিনিয়ে সদায় দালাল বিলাকৰ পিছে পিছে ঘূৰি ফুৰিব আৰু তেওঁলোকৰ ভৱিষ্যত নষ্ট কৰিব তেনেকুৱা তেওঁলোকে কৰি আহিছে সদায় কৰিব আমাৰ কথা স্পষ্ট মোৰ কথা স্পষ্ট অসম চৰকাৰে যিবোৰ সিদ্ধান্ত লৈ আছে আৰু শীঘ্ৰে কামবোৰ কৰিব লাগে আৰু দ্ৰুত গতিত কৰিব লাগে যিখিনি কাম 3 মাহত কৰিম বুলি ভাবিছে সেই মাহে কামখিনি 15 দিনত কৰিব লাগে য'ত আপোনাৰ উচ্ছেদ হ'বলগীয়া আছে অহা 6 মাহৰ ভিতৰত সেই উচ্ছেদখিনি 1 মাহৰ ভিতৰতে কৰি পেলাব লাগে সব জায়গাতে নোটিস পঠিয়াই দিব লাগে ফটাফট 10 দিনৰ টাইম দি পেলাই আৰু 1 মাহৰ ভিতৰত একেলগে সব জায়গাত উচ্ছেদ কৰি দিব লাগে ফটাফট এইবোৰ ক্লিয়াৰ কৰিব লাগে আৱৰ্জনাবোৰ এইবোৰ আৱৰ্জনা ফটাফট ক্লিয়াৰ কৰিব লাগে আৰু সিধা কথা এক কথাকে মাটি দিয়া হ'ব চৰকাৰে দিব সেই এক কথা মাটি যদি লাগে ডিসিক এপ্লাই কৰক ধৰা পৰিব ন গুটেখিনি তাতে ঠকবাজি বেলেগ বেলেগ জায়গাত মাটি আছে ডিসিক এপ্লাই কেনেকৈ কৰে নিজৰ আইডেন্টিটি নাই ডিসিক এপ্লাই কেনেকৈ কৰিব এতিয়া নহলে চৰকাৰে ইমান ধুনীয়া সুবিধা দিয়াৰ পিছতো ইমান ধুনীয়া সুবিধা দিয়াৰ পিছতো আমি ডিসিক এপ্লাই নকৰি আন্দোলন কৰো মই এইটো বস্তু বুজি নাপালো চৰকাৰে কৈ আছে এক কথাকে মাতি দিম তাৰ পিছতো ডিসিক এপ্লাই কৰিব লাগে হেতু নকৰি পেলাই আন্দোলন কৰো মই ইয়াৰ ৰহস্য বুজি নাপালো বুজি পাইছেনে গগৈ কৰবি তোমাৰ লাইভত আহিবই নোৱাৰোচোন কেটা মানে বেয়াকৈ কমেন্ট কৰি থাকে বাংলাদেশী বিলাকে কমেন্ট কৰে বাইদেউ বাংলাদেশীবোৰ আছে না গোটেই বাংলাদেশী বিলাকে কমেন্ট কৰে আকৌ যিবিলাকে অসমত মাটি কব্জা কৰিছে অসমৰ ভূমি কব্জা কৰি যি সকল আছে তেওঁলোকে কমেন্ট কৰে আকৌ গতিকে এতিয়া আপুনি যদি ভাল কথা কয় আপোনাকতো তেওঁলোকে বেয়াকে কবই আৰু মোকো সেইকাৰণে বেয়াকে কয় কাৰণ মই ভূমি কব্জা কৰিব দিয়ে ভূমি কব্জা কৰাক মই সাপোৰ্ট কৰা নাই অসমৰ চৰকাৰী ভূমি কব্জা কৰাক মই সাপোৰ্ট নকৰো যে সেইকাৰণে মোকো বেয়াকে কয় আপোনাকো বেয়াকে কব নৰমেল বুজি পাইছে নাই কথাটো অসম চৰকাৰে কৈ আছে ডিসিক এপ্লাই কৰক দি দিম এক কথাকে মাতি তো ডিসিক এপ্লাই কৰিব লাগে নে আন্দোলন কৰিব লাগে কয় আৰু এই আন্দোলন কৰি ফুৰা বিলাকে সেই মানুহখিনি যদি ইমানে তোমালোকে শুভ চিন্তক হোৱা
ইমানেই যদি তোমালোকে সেই মানুহখিনিৰ ভালটো বিচাৰিছা তেতিয়াহ'লে তোমালোকে সেই মানুহখিনিক লৈ ডিচিৰ ওচৰলৈ যাব লাগে নে সেই মানুহখিনিক তোমালোকে গোটাই লৈ পেলাই ৰাস্তাৰ কিনাৰত বহি পেলাই কুকুৰৰ দৰে চিঞৰিব লাগে সদায় ৰাইজ মোক কথাখিনি আপোনালোকে বুজাই দিয়ক মই কিছুমান বস্তু বুজি নাপাওঁতো সেইকাৰণে আপোনালোকে মোক বুজাই দিব দেই মোৰ ভুল হলে বুজাই দিব বুজি পাইছেনে সদায় ৰাইজ কিছুমান কমেণ্ট মোৰ নামত ফেক একাউণ্ট বনাই লৈছে দেই মোৰ নামত ফেক একাউণ্ট বনোৱা এইবোৰ বাংলাদেশী হয় বাংলাদেশীবিলাকে মোৰ নামত ফেক একাউণ্ট সদায় বনাইছে সদায় বনাব সদায় বনাই গৈ থাকিব কাৰণ তেওঁলোকৰ ওচৰত কোনো ধৰণৰ উত্তৰ নাই গতিকে তেওঁলোকে ফেক একাউণ্ট বনাই তেওঁলোকে চলি আছে এই পৃথিৱীখনত তেওঁলোকে ঘূৰা ফুৰা কৰে আছে ফেক একাউণ্ট লৈ পেলাই ফেক পৰিচয় লৈ পেলাই গতিকে সেইটো কৰিবই তেওঁলোকে ঠিকে আছে দিয়ক এতিয়া কথা হ'ল এৰিছো অসম হৈ থাকিব অসমখন হৈছে অসমীয়া লেণ্ড ভাৰতৰ এই লেণ্ড পবিত্ৰ লেণ্ড হয় পবিত্ৰ ভূমি হয় ইয়াতে ক'তো মিয়া লেণ্ড নহয় মিয়া লেণ্ড যিবোৰ হ'বলগীয়া আছিলে হৈ গ'ল তো বাংলাদেশ মিয়া লেণ্ড হয় পাকিস্তান মিয়া লেণ্ড হয় আফগানিস্তান মিয়া লেণ্ড হয় ইৰাণ ইৰাক তাৰপিছত চৌদি আৰব মিয়া লেণ্ড হয় গতিকে সেইবোৰ জেগাত গৈ পেলাই যিবোৰ উদ্ভণ্ডালি কৰিব আছে সকলোৱে কৰক আমাৰ ক'বলৈ একো নাই 3জনী 4জনী 10জনীকে বিয়া পাতক 20-30টা 50টা ল'ৰা ছোৱালী জন্ম দিয়ক তাতে গৈ পেলাই কৰক সেইবোৰ মিয়া লেণ্ডত গৈ যি মন যায় কৰক তালাক দিয়ক নিজৰ মানুহজনীক চুলিত ধৰি টানক পিটক লাত মাৰক ঘুচা মাৰক মাৰি নিজৰ মাইকী মানুহজনীক পিটি চিটি তাৰপিছত বেলেগ এজনী মাইকী মানুহ লৈ আহি পেলাই বিয়া পাতক কিন্তু বাংলাদেশত গৈ পেলাই মিয়া লেণ্ডত পাতক ঠিক আছে এইবোৰ মানে পবিত্ৰ অসমীয়া লেণ্ডত এইবোৰ নচলে বুজিছেনে এটা ভালে বস্তু এটা ওলালে অসমীয়া লেণ্ড আৰু মিয়া লেণ্ড তো অসমীয়া লেণ্ডত এই বহু বিবাহ নচলিব অসমীয়া লেণ্ডত বাল্য বিবাহ নচলিব অসমীয়া লেণ্ডত তালাক মালাক এইবোৰ নচলিব ঠিক আছে মিয়া লেণ্ডত বহু বিবাহ চলিব মিয়া লেণ্ডত বাল্য বিবাহ চলিব মিয়া লেণ্ডত তালাক চলিব যেতিয়াই খং উঠিব তেতিয়াই নিজৰ মানুহজনীক চুলিত ধৰি চুচৰাব ধৰিব ঘুচা মাৰিব পিটিব লাত মাৰিব তাৰপিছত বেলেগ এজনী বিয়া পাতি লৈ আহিব সেইজনীৰ লগত 3 মাহ 6 মাহ মান থাকিব ফুৰ্তি চুৰ্তি কৰিব আনন্দ কৰিব তাৰপিছত খং উঠিব পিটিব চুলি ধৰি টানিব সেইজনীক তালাক মালাক দি পেলাই তাৰপিছত আৰু এজনী লৈ আহিব ঠিক আছে এনেকে 40জনী 50জনী মান বিয়া পাতক পাতি পেলাই যিমান সন্তান জন্ম দিব আছে দিয়ক সেইবোৰ ক'ত হ'ব মিয়া লেণ্ডত হ'ব অসমীয়া লেণ্ডত সেইবোৰ নহয় ঠিক আছে অসমীয়া লেণ্ডত এইবোৰ নহয় অসমীয়া লেণ্ডত এইখিনি এলাও নাই মিয়া লেণ্ডত গৈ পেলাই চৰকাৰী ভূমি আপুনি 10 বিঘা কব্জা কৰিব আছে 20 বিঘা কব্জা কৰিব আছে 100 বিঘা কব্জা কৰিব আছে কৰক মাছকালাই খেতি কৰক পাটৰ খেতি কৰক মিয়া লেণ্ডত কৰিব পাৰিব অসমীয়া লেণ্ডত চৰকাৰী ভূমি আপুনি কব্জা কৰিব নোৱাৰিব আচ্ছা আপোনালোকে বুজি পাইছে নাই এই মিয়া লেণ্ড লাগে বুলি কেলে কৈছে কাৰণ এই কামখিনি কৰিব বাবেতো মিয়া লেণ্ড লাগিব ন এতিয়া অসমীয়া লেণ্ডত পৰা নাই এতিয়া এই কামখিনি কৰিবলৈ কাৰণে সৰু সৰু ছোৱালী বিয়া পাতিব পৰা নাই কিয়া তেওঁলোকে সৰু ছোৱালীৰ লগত এইবোৰ আপোনাৰ বিয়া পাতাৰ উদ্দেশ্যৰে গলে বা বিয়াখন পাতিলেতো চৰকাৰে জেলত দিব ধৰি এতিয়া তো সৰু ছোৱালী বিয়া পাতাৰ কাৰণে এটা ৰাস্তা মুকলি কৰিব লাগিব নাই তো সৰু ছোৱালী বিয়া পাতিবলৈ কাৰণে অসমীয়া লেণ্ডততো নোৱাৰে মিয়া লেণ্ড লাগিব সেইকাৰণে মিয়া লেণ্ডৰ দাবী উত্থাপন কৰিছে মিয়া লেণ্ডত গৈ সৰু সৰু ছোৱালী 12 বছৰীয়া 15 বছৰীয়া 13 বছৰীয়া ছোৱালী বিয়া পাতিব বুজি পাইছে নাই সেইখিনি কৰিবলৈ কাৰণে মিয়া লেণ্ড লাগে তেওঁলোকক আকৌ সেই তালাক দিব নোৱাৰিব খং উঠিলে ঘুচা চুচা মাৰিব তালাক দিব কৰবা মদ চট খাই আহিব ৰাতি আহি পেলাই ঘুচা ঘুচি নিজৰ মাইকীৰ লগত সেইখিনি অত্যাচাৰ কৰিব নোৱাৰিব অসমীয়া লেণ্ডত সেইখিনি কৰিবলৈ কাৰণে মিয়া লেণ্ড লাগিব সেইকাৰণে তেওঁলোকক মিয়া লেণ্ড লাগে মিয়া লেণ্ড সেইকাৰণে লাগে বহু বিবাহ বাল্য বিবাহ আৰু বুজি পাইছে নাই 3 তালাক এইখিনি বস্তুৰ কাৰণে তেওঁলোকক মিয়া লেণ্ড লাগে গতিকে মিয়া লেণ্ড বাংলাদেশ হয় বাংলাদেশত এইবোৰ চলি আছে বহু বিবাহ চলি আছে ধুমধাম চলি আছে বাংলাদেশত বহু বিবাহ চলি আছে বাল্য বিবাহ চলি আছে বাংলাদেশত 13 বছৰীয়া 12 বছৰীয়া ছোৱালী এতিয়াও বিয়া পাতি আছে মানুহে তো আপোনালোকে ভাবি চাওক একদম সঁচা কথাটো মই কৈছো
বুজি পাইছেনে আমাৰ গৌৰৱী কৰবী বাইদেউ কৈছে গগৈ কৰবী তেখেতে কৈছে এতিয়া বুজি পাইছো বুলি ইয়েছ আপোনালোকে বুজি লওক মিয়ালেণ্ড কেলে লাগে মিয়ালেণ্ড কেলে লাগে কাৰণটো বুজক কাৰণ অসমীয়া লেণ্ডত এইবোৰ কাম কৰিব নিদিয়ে চৰকাৰে অসমৰ ৰাইজে এইবোৰ কাম কৰিবলৈ মিয়ালেণ্ড লাগিব আৰু মিয়ালেণ্ডত সৰু সৰু ছোৱালী বিয়া পাতিব পাৰিব আপুনি 5 জনী 10 জনীকে বিয়া পাতিব পাৰিব তালাক দিব পাৰিব সেইবোৰ চলি আছে অসম বা মিয়ালেণ্ডত বাংলাদেশত চলিছে এতিয়া মিয়ালেণ্ডৰ সংজ্ঞাটো কি মিয়ালেণ্ড মানে কি মিয়ালেণ্ড মানে আপোনালোকে বুজি লওক য'ত 12 বছৰীয়া 15 বছৰীয়া ছোৱালী বিয়া পাতিব পাৰি সেইটো হৈছে মিয়ালেণ্ড য'ত বহু বিবাহ 2 জনী 4 জনী 10 জনীকে বিয়া পাতিব পাৰি সেই জায়গাবোৰ হৈছে মিয়ালেণ্ড য'ত যেতিয়া মন যায় তেতিয়া তালাক দিব যেতিয়া মন যায় তেতিয়া ঘুষা ঘুষি কৰিব মাৰপিট কৰিব চুলিত ধৰি টানিব নিজৰ আপোনাৰ পত্নীক নিজৰ মাইকীক পিটিব পাৰিব আৰু তাৰ পিছত বেলেগ বিয়া পাতিব পাৰিব সেয়াই হৈছে মিয়ালেণ্ড এয়া হৈছে মিয়ালেণ্ডৰ সংজ্ঞা আৰু তেনেকুৱা লেণ্ড অসমত নাই যে এতিয়া সেইকাৰণে তেনেকুৱা লেণ্ড অসমত বনাব বিচাৰি আছে যাতে সেই মিয়ালেণ্ডটো বনাই লৈ পেলাই সেই মিয়ালেণ্ডৰ ভিতৰত মানে এই গোটেইবোৰ আপোনাৰ দুৰ্নীতি এই গোটেই পাপ কৰ্মবোৰ তেওঁলোকে মানে কৰিব পাৰিব কব্জা কৰিব বেলেগৰ মাটি কব্জা কৰি মছজিদ বনাব পাৰিব বেলেগৰ মাটি কব্জা কৰি পেলাই মাদ্ৰাছা বনাব পাৰিব এই কামখিনিটো অসমত কৰিব পৰা নাই মিয়ালেণ্ডত কৰিব পাৰিব সেইকাৰণে অসমত বৰ্তমান মিয়ালেণ্ড লাগে যাতে গোটেই কামবোৰ তেওঁলোকে কৰিব পাৰে কোনো যাতে তেওঁলোকক বাধা নিদিয়ে তেওঁলোকে যাতে নিজৰ মন মুতাবিক যাতে ছোৱালী বিয়া পাতিব পাৰিব এই 12 বছৰীয়া ছোৱালীক উঠাই লৈ গৈ পেলাই যৌন নিৰ্যাতন কৰিব পাৰিব এতিয়াতো যৌন নিৰ্যাতনো কৰিব নোৱাৰে আমাৰ ইয়াত যৌন নিৰ্যাতন কৰাৰ লগে লগে পক্সো লাগিব তাৰপিছত 20 বছৰ 22 বছৰ জেল হৈ যাব মই নিজে গৈ পেলাই জেলত থাকি আহিছো যেতিয়া মই নিজে পাইছো পক্সো কেছত 22 বছৰ জেল হৈছে 22 বছৰ 22 বছৰ জেল হৈছে মই নিজে পাইছো মানুহ মোৰ হাতত ধৰি কান্দিছে মোক কিবা এটা কৰক আজাৰী সাহেব কিবা এটা কৰক মোৰ এনেকুৱা এটা ঘটনা হৈ গ'ল তুমি কৰিবলৈ কি আছে মোক বহুতে বহুত ডাঙৰ মানুহ বুলি ভাবে মই ইমান ডাঙৰ মানুহ নহয় মোৰ হাত দীঘল নহয় চুটি হাত মোৰ হাতটো মোৰ জেবলৈকে যায় পকেটলৈকে যায় আৰু ওপৰলৈকে মোৰ হাত নাই গতিকে মই সেইবোৰ কৰিবলৈও নাই মই তেনেকুৱা মানুহ ভালো নাপাওঁ আৰু তেনেকুৱা মানুহ 22 বছৰ গেলে গোটেই জীৱন কাৰাদণ্ড দিব লাগে তেওঁলোকক পক্সো লাগে যাৰ ঠিক আছে এতিয়া কথা হ'ল এইটো হৈছে মিয়ালেণ্ডৰ ৰহস্য মিয়ালেণ্ড কিয় লাগে ইয়াৰ কাহিনীটো মই আপোনালোকক ক'লো আপোনালোকে মনত ৰাখিব মিয়ালেণ্ড এইটো কাৰণেই লাগে যাতে সেই মিয়ালেণ্ডত তেওঁলোকে সকলো অবৈধ কৰ্ম কৰিব পাৰিব সকলো পাপ কৰ্ম কৰিব পাৰিব ঠিক আছে যিমান দুৰ্নীতি কূটনীতি আছে সেই গোটেই দুৰ্নীতি কূটনীতিবোৰ কৰিব পাৰিব তেনেকুৱা লেণ্ডে হৈছে মিয়ালেণ্ড বিশেষকে সৰু সৰু ছোৱালী বিয়া পাতাৰ ক্ষেত্ৰত তালাক দিয়াৰ ক্ষেত্ৰত আৰু বহু বিবাহৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ মন মুতাবিক যি মন যায় কৰিব পাৰিব সেইটো মিয়ালেণ্ডত পাৰিব সেইটো অসমীয়া লেণ্ডত নোৱাৰে মিয়ালেণ্ডত তেওঁলোকে উগ্ৰবাদ সন্ত্ৰাসবাদ আৰু যিমান মৌলবাদ আছে সকলো বিয়পাই দিব পাৰিব কিন্তু মিয়ালেণ্ডত অসমীয়া লেণ্ডত নোৱাৰে সেইবোৰ মিয়ালেণ্ডত পাৰিব বুজি পাইছেনে এতিয়া সেইকাৰণে যিসকলক মিয়ালেণ্ড লাগে অলপ জনাই দিবচোন কাক মিয়ালেণ্ড লাগে অসমত মিয়ালেণ্ড লাগে মানে বুজি যাব কি লাগে তাক মিয়ালেণ্ড লাগে মানে বুজি যাব কি লাগে বুজি পাইছে এতিয়াতো বুজি আপোনালোকে উত্তৰটো পাই গৈছে মিয়ালেণ্ড কিয় লাগে ৱাই ইয়াত কি ৰহস্য লুকাই আছে যে তেওঁলোকে অসমীয়া লেণ্ড নালাগে মিয়ালেণ্ড লাগে তেওঁলোকক ডাঙৰ ৰহস্য এইটো হয় নহয় ডাঙৰ ৰহস্য উদ্ঘাটন হৈছে এৰিছো 12টা বাজিব না 3 মিনিট আছে 3 মিনিটত এৰি দিম আপোনালোকক কাক লাগে মিয়ালেণ্ড অলপ জনাকচোন মিয়ালেণ্ড কাক লাগে অলপ ইয়েছ বুলি কওক যে আমাক মিয়ালেণ্ড লাগে তেতিয়া আমিও আপোনালোকৰ পৰিচয়টো পাই যাম কিয় লাগে সেইটো আমি জানো বাৰু খালি কাক লাগে সেইটো নাজানো কাক লাগে মিয়ালেণ্ড
তাৰপিছত কি ঘুচিয়া ঘুচি কৰে ঘুচিয়া ঘুচি নকৰিব নেকি বিয়াখন পাতি পেলাই 3 মাহমান ফূৰ্তি চুৰ্তি কৰাৰ পিছত ফূৰ্তি শেষ এতিয়া আৰু ফূৰ্তি নাই এতিয়া ভাল নলগা হৈ যায় আৰু তেতিয়া বেলেগ এজনী ভাল লাগে সেই বেলেগ এজনী আনিব লাগিব নহয় এতিয়া আনিবলৈ হলে মিয়ালেণ্ড লাগিব অসমীয়া লেণ্ডতো নোৱাৰে বাল্য বিবাহ কৰিব গলে প্ৰথমে দৰাৰ মা বাপেক জেলত দিয়ে কি জালাত পৰি বাল্য বিবাহ নকৰে এইটো এতিয়া বাল্য বিবাহ কৰিব পৰা নাই কম জ্বালা নেকি বাল্য বিবাহ বন্ধ হৈ গৈছে কম জ্বালা উঠি আছে নেকি তেওঁলোকে ভাবি চাওকচোন তাতে এই গৰু মাংস খাই খাই ৰক্ত গৰম হৈ আছে এতিয়া বাল্য বিবাহ কৰিব পৰা নাই কিয়া নিজৰ মনৰ জ্বালাখিনি মিটাব পৰা নাই কিয়া সেই মনৰ জ্বালা মিটাবলৈ এতিয়াতো মিয়ালেণ্ড লাগিব তাতে মিয়া আপোনাৰ নীতি নিয়ম চলিব বাংলাদেশী নীতি নিয়ম চলিব হয় নহয় কওক শিৱসাগৰৰ মানুহ মুছলমান হয় নেহা কি জানো লিখিছে আপোনালোকে জানে স্ক্ৰীনশ্বট কৰ কি দিনৰ ভিতৰত একাউণ্ট আৰু কোনে কোনে কি জানে কৈ আছে ঠিক আছে ক'ব দিয়ক বাবা এতিয়া কথা হ'ল মিয়ালেণ্ডত সেইটো কাৰণে লাগে তেওঁলোকে কিমান জ্বালা যন্ত্ৰণাত আছে বহু বিবাহ কৰিব পৰা নাইকিয়া এতিয়া বহু বিবাহ বন্ধ হৈ আছে এতিয়া কিমান জ্বালা যন্ত্ৰণা নিজৰ পত্নী ভাল নালাগে এতিয়া এজনী আৰু কিমান চামনো এজনী চাওঁতে চাওঁতে ভাল নলগা হৈছে এতিয়া বেলেগ এজনী লাগে আকৌ এতিয়া সেই বেলেগ এজনী আনিবলৈ কাৰণেতো মিয়ালেণ্ডহে লাগিব এতিয়া অসমীয়া লেণ্ডততো বেলেগ এজনীক আনিব নিদিয়ে গতিকে সেইকাৰণে তেওঁলোকে এতিয়া বৰ্তমান মিয়ালেণ্ডৰ দাবী উত্থাপন কৰিছে মনৰ কথাটো কৈছে বুজি পাইছে নাই আৰু মিয়ালেণ্ড হলে তেতিয়া যোনে য'ত মন জানে যিমানে মাটি দখল কৰিব আছে কৰিব পাৰিব দখল কৰি পেলাই তেওঁলোকে মাছ কালাই আৰু মৰাপাতৰ খেতি কৰিব পাৰিব ঠিক আছে সেইখিনি অসমীয়া লেণ্ডত কৰিব পৰা নাই গতিকে এয়া আছিল ৰহস্য মিয়ালেণ্ডৰ আৰু অসমীয়া লেণ্ডৰ কিয় লাগে মিয়ালেণ্ড আৰু কিয় নালাগে অসমীয়া লেণ্ড আমাক কিয় নালাগে অসমীয়া লেণ্ড আমাক কিয় লাগে মিয়ালেণ্ড এই কথাৰ উত্তৰ মই আপোনালোকক দি দিলো এতিয়া আপোনালোকে বাকীখিনি নিজে চাৰা জাৰা কৰি ল'ব আৰু বুজি পাই যাব ৰহস্যবোৰ কি সোমাই আছে মিয়ালেণ্ডৰ ৰহস্য আৰু কি আছে অসমীয়া লেণ্ডৰ ৰহস্য আজি টপিকটো মিয়ালেণ্ডৰ ইয়েছ মিয়ালেণ্ড কিয় লাগে তাৰ ৰহস্য কি মিয়ালেণ্ডৰ সেইটোৱে আছিলে গতিকে যাক যাক লাগে তেওঁলোকে ক'ত যাব লাগিব মই সেয়াও কৈ দিছো যিহেতু অসম চৰকাৰ ভাৰত চৰকাৰে কেতিয়াও বাল্য বিবাহক ছাপৰ্ট নকৰে কেতিয়াও বহু বিবাহক ছাপৰ্ট নকৰে কেতিয়াও 3 তালাকক ছাপৰ্ট নকৰে গতিকে অসমত থাকি পেলাই এই মিয়ালেণ্ডৰ আশা কৰি বাল্য বিবাহ বহু বিবাহ আৰু তালাকৰ যদি কোনোবাই আশা কৰি আছে তেতিয়াহ'লে এই আশা পূৰ্ণ নহ'ব ইয়াত সেই আশা পূৰ্ণ কৰিবলৈ আপুনি বাংলাদেশ যাব লাগিব আৰু বাংলাদেশ মিয়ালেণ্ড হয় তাতে আপুনি যি মন যায় তাকে কৰিব পাৰিব ঠিকে আছে শ্ৰদ্ধা ৰাইজ এৰো দেই ভালে থাকক সুখে থাকক 12টা বাজিলে ইমান দেৰিলৈকে আহিম বুলি ভবা নাছিলো অলপ সময় খালি কথা পাতিম বুলি ভাবিছিলো কিন্তু যেহেতু লাইভ এটা কৰিছিলো হেতু আকৌ ফটককে কাট খাই গল তাৰপিছত বাকি কথাখিনি এতিয়া জনালো আপোনালোকে কোনেও কথাখিনি নেগেটিভলি নলব পজিটিভলি লওক মই বিচাৰো আমাৰ সমাজখন সন্মানীয় হোক আমাৰ সমাজৰ মৰ্যাদা ঘূৰি আহক আমি আমাৰ ভুলৰ কাৰণে যাতে আমি আমাৰ ধৰ্ম বা আমাৰ ধৰ্ম গ্ৰন্থ পবিত্ৰ কুৰানক যাতে আমি অপমানিত নকৰো আমি যাতে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ সন্মান লাঘৱ নকৰো আমাৰ নিজৰ ভুলৰ বাবে সেইখিনি যাতে আমি নকৰো হেতু মই বিচাৰি আছো আৰু তাৰ বাবে আমি প্ৰতিটো খুজতে চিন্তা কৰি পেলাই খুজ দিব লাগিব আমি কেতিয়াও চৰকাৰী মাটি কব্জা কৰিব নালাগে লাগিলে আমি ফুটপাতত শুই থাকিম লাগিলে আমি নাখাই থাকিম চৰকাৰী মাটি আমি কব্জা কৰিব নালাগে চৰকাৰী মাটিৰ পৰা আমি আঁতৰি দিব লাগে আৰু চৰকাৰে যেহেতু এক কথাকৈ মাটি দিম বুলি কৈ আছে ডিচিৰ ওচৰত গৈ পেলাই এপ্লাই কৰি পেলাই এক কথাকৈ মাটি লৈ ল'ব লাগে ঠিক আছে হেবোৰ নকৰি এই আন্দোলন কৰি একো লাভ নহব এক কথাকৈ মাটি পাব আছে হেতুও নাপাব পিছত গৈ পেলাই গতিকে এক কথাকে মাটি লৈ লওক আন্দোলন কৰিব নালাগে নতুনকৈ জীৱন আৰম্ভ কৰক আৰু কুৰানখন বুজক হযরত মুহাম্মদক বুজক ইছলামক বুজক প্ৰকৃত ইছলাম মানি চলক ঠিক আছে ইছলামক নিজৰ বাবে ইছলামক কি নকৰিব কেতিয়াও অপমানিত নকৰিব নিজৰ ভুলৰ কাৰণে কেতিয়াও পবিত্ৰ কুৰানক আপোনালোকে অপমানিত নকৰিব এটোৱে মোৰ কবলগীয়া আছিল আপোনালোকৰ ভুলৰ কাৰণে আমি যাতে লাজ নাপাওঁ ঠিক আছে কাৰণ আমিও মুছলমান
আমিও নামাজ পঢ়ো সভ্য মুছলমান সকলে যাতে লজ্জানত নহয় তাৰ বাবে আপোনালোকে চিন্তা কৰি পেলাই আগবাঢ়িব লাগিব অলপ সমাধানৰ উপদেশ দিয়ক দাদা ধন্যবাদ জনাইছো এতিয়া এইখিনিয়ে কথা আৰু সমাধান মানে কি আৰু এতিয়া এক কথা কৈ মাটি চৰকাৰে দিব এক কথা কৈ মাটি আমি সবেই ল'ব লাগিব যিসকলৰ মাটি নাই এক কথা কৈ মাটি লওক ঠিক আছে আৰু কাৰো কথাত আপোনালোকে আন্দোলন নকৰিব এক কথা কৈ মাটি লৈ পেলাই অসমীয়া হৈ যাওক চৰকাৰে এক কথা কৈ মাটি দি আছে তাৰ মানে কি আপুনি অসমীয়া হৈ যাব সেই এক কথা মাটি পালে আপুনি অসমৰ ভূমিপুত্ৰ হৈ যাব কিমান ডাঙৰ গোল্ডেন চান্স ইয়াৰ কসমছে মইতো মানে ভাবি আছো চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো চৰকাৰে এক কথা কৈ মাটি দিব তাৰ মানে আপুনি ভূমিপুত্ৰ হৈ যাব সেই এক কথা মাটি পালে সেই এক কথা মাটি ল'ব চেষ্টা কৰক সেই এক কথা মাটি আপোনাৰ কাৰণে বহুত ডাঙৰ ডাটা হয় বহুত ডাঙৰ দলিল হয় প্ৰমাণ হ'ব আপোনাৰ ভৱিষ্যতৰ কাৰণে সেই এক কথা মাটি চৰকাৰৰ পৰা যদি আপুনি ল'ব পাৰে যিটো চৰকাৰে দিব আপুনি ডিচিক এপ্লাই কৰি পেলাই লওক আপুনি ভূমিহীন বুলি নিজকে প্ৰমাণ কৰি লওক সেই এক কথা মাটি পালে আপুনি বাকি গোটেই জীৱন আপোনাক আৰু কোনেও একো কৰিব নোৱাৰে আপোনাৰ ল'ৰা ছোৱালী আৰু যিমান জন্ম ল'ব অসমত সকলোৰে ভৱিষ্যত সুৰক্ষিত হৈ যাব যদিহে আপুনি এই এক কথা মাটি যিটো চৰকাৰে দিব আপুনি ল'ব পাৰে যদি গতিকে মই দল সংগঠনক অনুৰোধ জনাম আপোনালোকে সংখ্যালঘু সমাজক এই এক কথা মাটি লুৱাই দিবৰ বাবে যিখিনি কাম কৰিব লাগিব কাগজ পত্ৰ ৰেডি কৰিব লাগিব সেইখিনি ৰেডি কৰাই সেইখিনি কৰক কিন্তু এই দল সংগঠনে আপোনালোকে কিন্তু মানুহক লৈ পেলাই আন্দোলন কৰি সময় নষ্ট নকৰিব ঠিকে আছে ভালে থাকক ধন্যবাদ এৰিছো খুদা হাফিজ ফিয়ামানিল্লাহ জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মোহাম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড় পীৰ জয় শ্ৰী আজমিৰ পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফিয়ামানিল্লাহ ও ফিৰ আয়াতি আসাদুল্লাহ আলাইকুম গুড নাইট সব খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তি বিলাওক মৰমেৰে থাকক মৰম বিলাওক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই